আজি মাঘৰ বিহু বা ভোগালী বিহু আমাৰ পৰম্পৰা আৰু আমাৰ সংস্কৃতি। ৰাতিপুৱাই সোনকালে উঠি ততাতৈয়াকৈ ঘৰ দুৱাৰ চাফা কৰি হাতত তামোল পাণৰ টোপোলা আৰু চানা কেইটামান লৈ মেজি ঘৰলৈ বুলি আহিলোঁ। আহিয়ে দেখা পালোঁ মেজি জ্বলালেই। মেজিৰ আগত তামোল পাণৰ টোপোলা, বুট কেইটামান আৰু চেনি আগবঢ়াই দি সকলোৰে পৰা আশীৰ্বাদ ল'লোঁ, সকলোৰে মংগল হ'বলৈ। আপোনালোকৰ ফালে এনেকৈ মেজি ঘৰত ৰাতিপুৱাই গৰখীয়া লৰাৰ বাবে বুট আৰু চেনি আগবঢ়াই নি জনাবচোন। সেৱা কৰি আকৌ ঘৰলৈ বুলি উভতিলোঁ, সকলোৰে বাবে চাহ আৰু পিঠা আনিবলৈ। এইফালে ঘৰতে বনোৱা জলপান, সান্দহগুৰি পিঠা আৰু লাড়ু মেজিলৈ বুলি আগবঢ়ালোঁ। মেজিক আগবঢ়াই দি আমি আমাৰ নিজৰ বাবে চাহৰ যোগাৰ কৰিবলৈ ল'লোঁ। সকলোৰে লগত মেজি ঘৰত চাহ খোৱাৰ মজাই বেলেগ, নহয়নে বাৰু? চাহপানী সকলোৱে খাই আজৰি হৈ আলু পুৰিবলৈ ধৰিলোঁ। আজিৰ দিনত বোলে আলু নাখালে গাহৰি, অহা জনমত গাহৰি হৈ জন্ম হয়। প্ৰায় কথাবোৰ শুনি থাকোঁ, হয়নে নহয় পিছে নাজানো দেই। এয়া মই আলু খালোঁ আৰু এয়া নিভাঞ্জী। আমাৰ নিভাঞ্জীক চাওকচোন কিমান যে উৎপাত। সকলোৱে আলু খোৱাৰ পাছত এইবাৰ ভাত পানীত লাগিলোগে। হাঁহ আৰু ব্ৰইলাৰে ৰাতিপুৱা সকলোৱে মিলি ভাত সাজ খোৱাৰ পাছত এইবাৰ শেষৰখিনি চাব দেই। শেষৰখিনি চফা কৰিহে মজা লাগে, নহয়নে? সকলোৱে বাচন ধুই চফা কৰি এইবাৰ আমি খেল ধেমালিত লাগিলোগে দেই। এয়া চকী খেল আমাৰ বোৱাৰীখিনি আৰু ছোৱালীখিনিৰ, চাওকচোন। আৰু এয়া সৰু ল'ৰা ছোৱালীখিনিৰ চকী খেল। এইফালে আমাৰ মানুহজন দেখিছে নহয়, টেকেলি ভঙা খেল। চাবচোন, আপোনালোকে ক'বচোন টেকেলিটো ভাঙিব পাৰিলেনে নাই? লাগ বুজিছেনে, টেকেলিটো ভাঙিব নোৱাৰিলে পিছে। একেবাৰে শেষৰখন খেল দ আৰু বাম। দ আৰু বাম খেলখন চাই মই ঘৰলৈ বুলি উভতিলোঁ। আজিলৈ আহোঁ